ধুমুহা প্ৰতিকূলতাক প্ৰতিহত কৰি সাগৰ জিনিবলৈ সক্ষম হৈছে উত্তৰ গুৱাহাটীৰ এজন প্ৰতিভাৱান সাঁতোৰবিদ কমল কৃষ্ণ দাসে। সাগৰ জিনি আজি উত্তৰ গুৱাহাটী মধ্যম খণ্ডস্থিত নিজ বাসভৱনত উপস্থিত কমল। উত্তৰ গুৱাহাটীত উপস্থিত হৈ কমলৰ ঘোষণা পৰৱৰ্তী লক্ষ্য 2027 চনৰ ৰাষ্ট্ৰীয় গেমত স্বৰ্ণ জয়। উল্লেখ্য যে 5 মে পুৱতি নিশা 2:10 শ্ৰীলংকাৰ পাল্ক ষ্ট্ৰেইটৰ 19 কিলোমিটাৰ দৈৰ্ঘ্য হেলাৰঙে অতিক্ৰম কৰে অসমৰ প্ৰতিভাৱান সাঁতোৰবিদজনে। এই দুঃসাহসিক অপেন ৱাটাৰ সাঁতুৰিবলৈ কমল কৃষ্ণক সময়ৰ প্ৰয়োজন হয় 11 ঘণ্টা 10 মিনিট। অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সচিব মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে ছুইমিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ পৰ্যবেক্ষকৰ উপস্থিতিত একক শাখাত উত্তৰ গুৱাহাটী কমল কৃষ্ণ দাসে নিৰ্দিষ্ট দূৰত্ব সফলতাৰে অতিক্ৰম কৰি বিৰল গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয়। সাগৰত সাঁতুৰিবলৈ কমল কৃষ্ণই দীৰ্ঘদিন ধৰি অক্লান্ত পৰিশ্ৰম তথা কঠোৰ অনুশীলন কৰিছিল। ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাৰেও সন্মানিত কমল কৃষ্ণ দাসৰ শেহতীয়া এই সফলতাত পৰিয়ালবৰ্গৰ লগতে পিতৃ ধনঞ্জয় দাসলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সন্থাৰ প্ৰচাৰ সচিবে। আজি কমল যিটো দুঃসাহসিক অভিযান সাগৰত সফলতাৰে অতিক্ৰম কৰি আমাৰ মাজত উপস্থিত হৈছে। আমি সৰুৰে পৰা দেখিছিলোঁ তেওঁৰ অপেন ৱাটাৰত বিশেষকৈ দীৰ্ঘ দূৰত্বৰ যিখিনি ছুইমিং আছিল তেওঁ সুনাম অৰ্জন কৰিছে। ভাৰতৰ বিভিন্ন প্ৰতিযোগিতাত ইতিমধ্যে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু অসম সাঁতোৰ সন্থাৰ সম্পাদক ডাঙৰীয়া ভাস্কৰ ৰঞ্জন দাসদেৱে সদায় কমলক কয় যে তুমি আমাৰ এটা সমল হয়। আৰু বিশেষকৈ বাবুল গুৰুঙৰ প্ৰশিক্ষণত বা তত্বাৱধানত বৰ্তমান তেওঁ প্ৰশিক্ষণ লৈ আছে আৰু আশা ৰাখিছে আগন্তুক অলিম্পিক আৰু যিটো আমাৰ শ্বিলঙত নেশ্যনেল গেমছ হ'বলৈ গৈ আছে তাত সুনাম অৰ্জন কৰিব। আৰু বৰ্তমান সময়ত অপেন ৱাটাৰ ছুইমিংটো অলিম্পিকৰ অন্তৰ্ভুক্ত। গতিকে যিহেতু আমি ব্ৰহ্মপুত্ৰৰ পাৰতে থাকোঁ বা ব্ৰহ্মপুত্ৰৰ লগতে আমি উমলি ডাঙৰ হৈছোঁ, গতিকে কমলেও ব্ৰহ্মপুত্ৰৰ বুকুত নিৰন্তৰ প্ৰচেষ্টা চলাই গৈছে আৰু তাৰ লগে লগে সমুদ্ৰ জয় কৰি পৰৱৰ্তী সময়ত ইংলিছ চেনেল বা বম্বেৰ যিটো আটাইতকৈ দুৰ্গম সাগৰীয় সাঁতোৰ এইবোৰত অংশগ্ৰহণ কৰি উত্তৰ গুৱাহাটী তথা অসমবাসীৰ বাবে সন্মান কঢ়িয়াই আনিব। গতিকে আমি আশাবাদী, তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত